ইউনিসেক্স সেলুন তথা বিউটি পার্লারত চলিছে নারী দেশৰ ৰমৰমীয়া বেশা তেজপুৰত একাংশ বিউটি পাৰ্লাৰত চলা অনৈতিক কৰ্মকাণ্ডৰ ফলশ্ৰুতিত চৰম উত্তেজনাই বিৰাজ কৰিছে। পাঁচগৰাকী মহিলা আৰু দুজন যুৱকক হাতে লুটে সম্পূৰ্ণ উলংগ অৱস্থাত অভিসাৰ কৰি থকা অৱস্থাত আৰক্ষীক জমদাই দিছে। কেতেকীবাৰী মিছন হস্পিটেলৰ সন্মুখত থকা ইউনিসেক্স সেলুন হেয়াৰ স্পা আৰু 99 ডে এণ্ড নাইট ওৱান ৰিজন টু ইট বুলি লিখা মনীন্দ্ৰ বৰাৰ মালিকাধীন পিবি ইউনিসেক্স সেলুন এণ্ড স্পা নামৰ স্কিন এণ্ড হেয়াৰ কেয়াৰ নামেৰে সাইনবোৰ্ড আৰি দেশৰ অবৈধ ব্যৱসায় চলাই থকা বিউটি পাৰ্লাৰ চাৰিখনত আজি পুৱাৰে পৰা স্থানীয় সচেতন ৰাইজে এক গোপন সূত্ৰৰ পমখেলি তালাচী অভিযান চলায়। পাঁচগৰাকী মহিলা আৰু দুজন যুৱকক হাতে লুটে সম্পূৰ্ণ উলংগ অৱস্থাত অভিসাৰ কৰি থকা অৱস্থাত আৰক্ষীক চমজাই। এই অভিযানৰ সময়তে কেতেকীবাৰী উন্নয়ন সমিতিৰ বিষয়ববীয়াকে ধৰি সচেতন মহিলাসকলে ভাগ লৈ অবৈধ দেশৰ ব্যৱসায়ত জড়িত আৰু আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত গাঁৱৰ যুৱক যুৱতীক এই অনৈতিক কামত লিপ্ত থকাৰ বাবেও উত্তম মাধ্যম সোধাই আৰু আৰক্ষীক গতাই দুগৰাকী যুৱতীক অৰ্ধ উলংঘ কৰি শোভাযাত্ৰা কৰি কাষতে থকা কাছাৰীগাঁও আৰক্ষী থানাত চমজাই দি এক অভিযোগ পত্ৰ প্ৰদান কৰিছে। গয়া ৰাজ্যে ঐতিহাসিক কেতেকীবাৰী ভাড়াঘৰ লৈ একাংশ দেহ ব্যৱসায়ীয়ে বিউটি পাৰ্লাৰৰ খোলাৰ নামত দিনতেই যে নিৰাপদে দেহৰ ব্যৱসায় চলাই দিছে সেয়া প্ৰত্যক্ষভাৱে প্ৰমাণিত হয়। উল্লেখযোগ্য যে কেতেকীবাৰী বৰনামঘৰৰ মুখ্য দুৱাৰৰ কাষতেই আৰু কছাৰীগাঁও আৰক্ষী থানাৰ মাত্ৰ 50 মিটাৰৰ দূৰত্বত কেনেকৈ বিউটি পাৰ্লাৰৰ নামত কিতাপ নিয়ন্ত্ৰিত বিপণী খুলি অবৈধভাৱে দেহৰ ব্যৱসায়ৰ বিপণী খুলিবলৈ সাহস পালে তাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনকো জগৰীয়া কৰিছে। সচেতন ৰাইজৰ দলটোৱে আজি সামূহিক অভিযানত ইউনিসেক্স সেলুন এণ্ড স্পাৰ সৌন্দৰ্য বিশেষৰ বিপণীৰ পৰা জনকাৰ্যত ব্যৱহাৰ কৰা দামী কণ্ডম আৰু মহিলা পুৰুষৰ অংগ বস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই পাৰ্লাৰখন চলা আজি 6 মাহ মানুহে আগতে বেলেগ মালিক আছিলে, তেওঁৰ পৰা তেখেতে কিনি ল'লে। ইয়াত অবৈধ কাম হয় বুলি গম পাই আমি পুলিচক জনাইছিলোঁ। পুলিচে আহি তেখেতসকলক ক'লে যে এনেকুৱা অবৈধ কাম গাঁৱৰ মাজত নকৰিব, যেহেতুকে এইখন নামঘৰৰ ওচৰতে আছে নকৰিব। তেতিয়া তাৰ পিছতো তেওঁলোকে অবৈধ কাম চলাই আছে মনে মনে। এতিয়াও তাত এগৰাকী বৰ্তমান ছোৱালী মানুহ আছে, তাই ঢেকিয়াজুলিত ঘৰ কয়, তেজপুৰত ঘৰ কয়, বিহগুৰিত কয়, ক'ৰবাত কয়, কিন্তু তাইৰ ধান্দাটো ইয়াত সেইটো কাৰণেই ইয়ালৈ আহে, মানে বেয়া কামৰ কাৰণে তেওঁ ইয়ালৈ আহে। আৰু তাৰ ভিতৰত এতিয়া যথেষ্ট নিৰুদ কণ্ডম ইত্যাদি যথেষ্ট সংখ্যক ওলাইছে। আৰু সেইগৰাকী ছোৱালীয়ে পুলিচে কৈ যোৱাৰ পিছতো কওঁতে কৈছোঁ, আমি কৈছিলোঁ, বিশেষকৈ মই কৈছিলোঁ যে এখন সাৱধান বধ কৰি দিব আপোনাৰ এনেকুৱা কথা। ইয়াত ইতিমধ্যেই বহুত অবৈধ কাম হৈ আছে, কিন্তু তেওঁ উল্টাই তৰ্ক কৰিছিল, মোৰ লগত কৰিছে, মোৰ ছোৱালীজনীৰ লগত কৰিছে। গতিকে মই ভাবোঁ ৰাইজেতো ওলাই আহিছে, প্ৰশাসনেও এই বিষয়ে কিবা ব্যৱস্থা লৈ পাৰ্লাৰকেইখন বন্ধ কৰিব লাগে। এইখন বুলিয়েই নহয়, গোটেই কেইখন। ব্যুৰ' ৰিপৰ্ট, এণ্টনি ফৰচা।